পাৰিবা যোৱা কিন্তু এটা কথা নয়ন দাদা ভোলাদা কেপাদাহঁতে তোমাক পাগল কৰি দিব কিন্তু তোৰ কিন্তু আকৌ লাভ নাই পানীত খাই থকা আনুচি বুধেশ্বৰ দাক তই বাগৰাবা নৰা খুৱাওঁতে শিলো হৈ যায় সুনিতা বাই মই খয় খেদামেই কি হে দাদা পানী নিবা আহিছি তাকেই ৰন্ধা বঢ়া হৈ গ'ল বোলো গাটোকে তিয়াই লওঁ খাব দক ভাত কথা পাতো আহক তোমাৰ লগত মোৰ একো কথা নাই মই যি কৈছিলো কথাখিনি পাতক কি কথা নিৰিবিলি ঠাই নদীৰ পাৰ এয়াতো নদীৰ পাৰ নহয় কুঁৱা পাৰহে আকে কথা দকচোন নদীৰ পাৰ হওক কুঁৱাৰ পাৰ হওক নিৰিবিলি হলি হল বুজাবা পাৰিব মোক লৈ হলে তুমি একো নাভাবিবা সদায় ভাবিম ভাবি থাকা কি ভাবা বুজক কি বুজই পিছত কিন্তু কথা নাপতো মোক তুমি পাহৰি যোৱা প্ৰেমলতাৰ অলপ বেছি দেই ছাৰৰ লগত বিয়া হৈ তাইৰ ইমান বাহাদুৰি হৈছে বুজাবাৰ উপায় নাই বাটপাই নালগে সেইগিলাখানো বেহাত তুইলা ৰাপি আগদিন হল ৰাণী মৌ খাই নাখে পানী অমৃতি দে খাই ভাত আনি তাইৰো সেনা আনিছি পানীৰ পিয়াহত মৌ খাই অমৃতে দি ভাত আনি খায় হয় ইমানো বেছি বয়া দে ভাই বাদ দিয়ে সেইগিলাখানৰ কথা নাযাওঁ ছাৰৰ ঘৰত তাতে কি হ'ল কি হলো দুইটা একা গৰম হৈ আহিছ দেখোন ছাৰক লাগ পাই ভাল হ'ল দিয়ক আপুনি মহান কাৰণে উদ্ধাৰ কৰিছে ছাৰ আপুনি উদ্ধাৰ নকৰিলে কোনে উদ্ধাৰ কৰিলাক হয় আপোনাৰ মহানতাখিনিৰ সুযোগ লৈ ইমান বেছি কৰিব নালাগে কিন্তু পাগল হত গোলকীয়া চকী আপোনাৰ মুখৰ ফালে চাই প্ৰেমলতাক আকৌ কোনাই ছাৰ আপুনি ৰাগ উঠলি আমাক জাতা কয় চব মানি লওঁ তাই কলি কিয় শুনিম হে এনে ব্যৱহাৰ কৰিব নাপে মানুহ দেই কেনে ব্যৱহাৰ কৰে কিবা কথাত বেয়া ব্যৱহাৰ কৰিলে নেকি আপুনি আমাৰ পাৰ্টনাৰ আছিল আপোনাৰ লগত মদ খাইছো খাইছো নহয় খাইছিলি তাকেতো ক'লো ছাৰ হালিজকেতো পূজা বুলি কয় আপোনাক লগ ধৰিলি গালি গালাজ পাইছিল মনে মনে আহোঁ বাপ্পা ঐ নয়নটো এনাই নাটক কৰা ডাইৰেক্টডাল ওলাল তাক বয়া কৰিম বুলি গালি দেই নহয়নো কিহৰ ইমান শাসন কৰিব যায় হে ছাৰ এনাই গোটাই নয়ন ডাইৰেক্টডাল ওলাল ইমানে আপোন হ'ল তাইৰ বহু বেছি হৈছে তাইৰ কৈ দিব ছাৰ ইমান বেছি ভাল নহয় ইমান বেছি সহ্য কৰা নহ'ব এয়া ৰেখা তুমি আকৌ কান্দিছা কিয় আপনি মোক বয়া পাই বুলি জানো কিন্তু ইমান বয়া পাও বুলি জানি কান্দা নলছি মোক নাকান্দিবাচোন কোনোবাই দেখিলে কি হ'ব কোৱাচোন আপনি মোক কেম্বা পাই কাৰণে মানুহে কি ক'ব বুলি ভয় কৰে মই আপোনাক মস্ত ভাল পাওঁ কোনে দেখি কি ক'ব সেইলৈ 5 নয়া পইচাও চিন্তা নকৰোঁ না জয়া মই তোমাক এনেই বেয়া নাপাওঁ নহয় তুমি মোক প্ৰেম চেমৰ কথা কৈ আমনি কৰি থাকা মই এইবোৰ বিষয় বেয়া পাওঁ প্লিজ জয়া মোক আমনি নকৰিবা তুমি বেলেগ চিন্তা কৰা তোমাৰ বিয়াৰ বয়স হৈছে ধুনীয়া ছোৱালী ভাল ল'ৰা এজন চাই বিয়া হৈ যোৱা একজন পচন্দ কৰিছো তেনেহ'লে বিয়া নোহোৱা কিয় বিয়া নকৰোঁ যি মোক ভাল পোৱা মস্ত ভাল পাওঁ মই তেনেহ'লে তুমি বিয়া হয়নো নোযোৱা কিয় তুমি যে তেওঁক ভাল পোৱা বুজাই কোৱা ইমান কৈ আছো বুজিয়ে নাপাওঁ কিবা সহায় লাগে যদি ক'বা আমি সহায় কৰিম নহয় একবাৰ মই ভাল পোৱা ল'ৰাজনক মোক বিয়া কৰাবা ক'ব পাৰিব পাৰিমতো কোৱা দৰা কি নাম বুধেশ্বৰ তুমি মানে পাগল নম্বৰ 1 তোক কোনে পুলিচৰ চাকৰি দিছিলাই বাপ্পা ঐ ইমান ভয় গলি পুলিচৰ চাকৰি কৰবি কেনকে তোৰ মেকুৰী কলিজা হয় ভাই হওক দে মেকুৰী কলিজা তোৰ চাকৰিৰ 34টা বছৰ পাৰ কৰিলো আৰু এটা বছৰ হে মেকুৰীৰ কলিজা সলাই বাঘৰ কলিজা লগাব নোৱাৰিম নহয় দে হ'ব দে মনে মনে থাক তোৰ কথা শুনিলে মোৰ মাথা চাথা গৰম হৈ যায় মেডাম হ'ব দিয়ক মেডাম কেনে কালি হ'ব দিয়ক মেডাম আছো মেডাম আকৌ চিন্তা কৰিব নালাগে মেডাম মই আছো নহয় সদৰ থানাৰ পৰা আকৌ ফোন চোন কৰা নাই দেখোন মেডাম হ'ব দিয়ক মেডাম ৰাখো দিয়ক মেডাম মেডামৰ ফোন আহিছিল হ'বলা কি হ'ল একো নকলি যে মেডামৰ চকীত বহিলিকে যে ইতেৰ পেৰে মই তোৰ অথৰিটি ময়ে মেডাম ময়ে ছাৰ হৈ থাকা পাগল হলি নেকি তই ছাৰ
ছাৰ কওঁ তোক ছাৰ কম ঐ চাকৰি এৰি পেলাম বা মানুহ যে এনেকে একে উশাহতে পাগল হয় মই পাগল হক যা পাগল ময়ে থানাৰ ইনচাৰ্জ মেডাম কেইদিনমান নাহে যা যা চাহৰ ব্যৱস্থা কৰ ভাল পাগল হলি দেই তই হুইট কেৰপা কোতে সি লং পেণ্ট পিন্ধে আবেহি থেই মই সুধছো কেৰপা কোত আজি তাকেতো ক'লো সি লং পেণ্ট পিন্ধে ধুতি পিন্ধি লেংটি ধৰি থাকিব পাৰি লৈ ইটা ক'ত ধৰিবা মৰণ নহ বিজাল ধৰি থাকা কিবা ধৰা নাই হা বিচাৰ মই এতিয়া আহি আছো বুলি কৈ পেলাই মোক একে আহিবা দিলা ইটালৈ দেখা দেখি নাই মোৰো খং উঠছি ৰ'বা মোৰ কিবা ভয়ে লাগি তাক তো আকলে এৰি কিয় হৈছা কিয় বা ক'লা এটা মানুহ ঘা মাৰি দিছি তাকো যদি কোনোবাই মাৰি দিয়ে ধৰব শুনি মোৰ কিবা কলজাটো কপি আছে ই বুঢ়ী হয়তো লাগিলে অঁ হে হেল্ল' হেল্ল' কি কৈছ মই একো শুনা নাই অ' জোৰেকে ক হা এই মাতটো একেবাৰে ভাঙি আহিছে ভালকে ক অঁ অঁ হ'ব দে বাৰু ঠিক আছে অঁ অ বুধেদা তুমি আকৌ কিয় আহিলা তাই একলাই নহয় ৰ'ব ময়ো আহিছোঁ লগত সুনীতা আহা আহা প্লিজ এওঁক লৈ মই বিপদত পৰিছোহে বৰ তাইও বিপদত পৰিছি ইমান ভাল পায় আপোনাক আপুনি সেনাই ব্যৱহাৰ কৰিব নালাগে অঁ তুমি তাৰমানে এওঁৰ সপক্ষে কথা ক'বলৈ আহিছা সপক্ষে বিপক্ষে একো নাহে মই নিৰপেক্ষভাৱেহে কথাখিনি ক'ব আহিছোঁ ডাইৰেক্ট আহি মোকে এটেক কৰি কথা কৈছা যে তাইকো কৈছোঁ তো এখন সংসাৰত এটাই মানুহ আছে নেকি এনকে যি জোক লগা দিছা এটাই মানুহ নাই ৰ'বা বুধেশ্বৰ দা এটাই আছে বুধেশ্বৰ দাহে নুবুজে তুমি মোক কিয় ৰ'বচোন মই কথা পাতি আছোঁ নহয় জয়া ক এখেতৰ ভিতৰত তই কি এনাই বস্তু দেখলিনো যি তই একেবাৰে পাগলা হৈ গেলি চব আপিৰে এটা পিক্সাৰ থাকে হবা লগা দৰাটোৰ বিষয়ে কেনাই পিক্সাৰে প্ৰবালদাৰ দৰে অস পাশ আইনাৰ দৰে চাফা স্বভাৱ চৰিত্ৰ আৰু মুচকুচা যি আই ঐ মই মস্ত ভাল পাওঁ বগাটোও ভাল লাগে মই ভাবি ভাবি তত নাপাওঁ এই মানুহটোৰ গাত যি কি নাই চাকৰিটো হ'ব ৰ'বাচোন চব মানুহতো চাকৰি কৰি খনাই পৃথিৱীত লগ লাগি প্ৰাইভেট স্কুল এখনত কাম কৰিম টিউচন কৰিম খাম ইনকে হে ভগৱান তুমি পাগল হৈছা নেকি বাৰু মই কিন্তু তোমাৰ মাজত এনেকুৱা একো দেখা নাই যে তোমাক ভাল পাম বিয়া কৰাম চালি দেখো ৰ'বচোন চনাই কাৰণে ঐ তই এতিয়া কি বিচাৰিছা কওচোন ইতা মই গম পাই গেলো এখেতক মই বিয়া কৰে নিজৰ কৰি ল'বা নৰো খাটাং হয়না 110% খাটাং ইটা হেগলা বাদ দক একজনী ভাল বান্ধৱী হিচাপে মোৰ লগত সম্পৰ্ক কৰিব না সুধা সুধিবই নালাগে সেইটোত মই ৰাজি দেখতে প্ৰেম চেম চব বাদ ইতাদো ভাল বন্ধু হিচাপে হাত মিলক মিলক আকৰিজন তুমি সাপ হৈ ভিলেইনক খুটিবা অ ডালিং কি ভাবি আছেনো অ ডালিং কিনো ভাবি আছে এই লম্বু মনোজ কুমাৰ ক'লে গ'লো এনে ওলাই গৈছে অলপ এইখন কি ক্লাব ঘৰ নেকি যে দিনটো শুব আৰু ৰাতি হ'লে ওলাই যাব একো নহয় দিয়ক মোৰ পাৰ্মিশ্যন লৈহে গৈছে তোৰ পাৰ্মিশ্যন নোহোৱাকে এইখন ঘৰৰ মানুহক মই ৰাতিখন ওলাই যাবলৈ দিম নে কি অ'ত তোৰ পাৰ্মিশ্যন লৈ গৈছে মই আকৌ তোৰ পাৰ্মিশ্যন লৈ গৈছে বুলি ভবা নাছিলোঁ নহয় মই কি ভাবিছিলোঁ জানো বোলো দিনটো ঘৰতে টিঘিল ঘিলাই থাকি এই ৰাতিখন ওলাই গৈছে কিয়নো তেনেকৈ কয় ডালিং বেচেৰাটোৱে গোটেই দিনটো ঘৰতে সোমাই লিখিয়ে আছে ইমান ডাঙৰ চিনেমা এখনৰ স্ক্ৰিপ্ট লিখি শেষ কৰাটো সহজ কথা নে কি কিবা তাকেই জনাৰ ভাত মাছ নজনাৰ আকৌ গলগ্ৰহ আচ্ছা এনিৱে এই তই চিনেমাখনৰ কাহিনীটোৰ বিষয়ে কিবা জানিছ নেকি হিৰইনী মানে গোটেইখন চোন মোৰেই প্ৰথমতে মই গাঁৱলীয়া সহজ সৰল ল'ৰা এজনক ভাল পাম ভিলেইনে মোক মাৰি পেলোৱাৰ পিছত হিৰ'ই ছুইচাইড কৰিব হিৰ'ই ছুইচাইড মই নোহোৱা দুখত তাৰপিছত তিনিওজনকে ভিলেনক মই এজন এজনকে মাৰিম প্ৰথমজনক সাপ হৈ খুটিম দ্বিতীয়জনক বাঘ হৈ মাৰিম আৰু তৃতীয়জনক বাঘৰ পিঠিত উঠি অহা গোসানীজনী হৈ মাৰিম
আকৌ শেষত আই বাঘেশ্বৰী হবিগে। কাহিনীটো মতে তেনেকুৱাই হ'ব। অ' ডালিং, কি ভাবিছেনো? সাপ বাঘ শেষত বাঘেশ্বৰী। সাপ হ'ল মা মনসাৰ বস্তু, বাঘটো বাঘেশ্বৰী বাহন, শেষত খোদ বাঘেশ্বৰী। হয় প্ৰেমলতা, এই চিনেমাখনৰ কাহিনীভাগ যিমানেই দুৰ্বল নহওক লাগে, শেষত কিন্তু নাৰীক শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। তোৰ বিভিন্ন ৰূপ চব সহ্য কৰিব পাৰিম, কিন্তু ভিলেনে তোক মাৰ্ডাৰ কৰা সহজ সৰল গাঁৱলীয়া সেই অসহায় ছোৱালীজনীৰ দৃশ্যটো চাওঁতে মোৰ হ'লে চকু পানী ওলাব। অ' বে খৰ কি দিয়া কৈছ আজি? আজি ভাত নাখাওঁ দে, দৈ চিৰা খাম আৰু গল্লা খাম। দৈ চিৰা আৰু গল্লা ক'ত পালা হা? আজি থুনু জাঙে চন্দন আহিছিলে মোৰ খবৰ ল'বা। কোন থুনু হা? অলকেশৰ বায়েক থুনুৱে তাই মোক পেহিকে কম মৰম কৰিছিল। সেই হিচাপে থুনু জাঙে চন্দন বৰ ভালেই, মোক মস্ত মৰম কৰে। দীপৰ বেলা হৰকে গাড়ীখন লৈ আহি বাটতে ৰাখি দিছি যা। থুনু আৰু জাঙে পহিলে নামি আহি মোক সেৱা এটা কৰলাক। তাৰপিছত গল্লা দুটামান, এসোপা দৈ, চিৰা, বুন্দিয়া ভুজিয়া লৈ আহিছি। কেৰপা আহক ৰ তোহাকো দিম। হেই দৈ চৈ সেইগিলা আমি ভাল নাপাওঁ হা, মাছ মাংস হ'লে খালো হয়। কেৰপাই খাব দে তই যদি ভাল নাপাৱ। সি বিনা পইচাই পালি আলকাটৰাও খাব, অ' ভাল কিন্তু নাপই। তাৰ ৰুচি মই জানোতো। মোৰ কথা কি কৈ আছিলি এ? তই দৈ চিৰা ভাল নাপাওঁ হয় না? খাওঁ কিন্তু সিমান ভাল নাপাওঁ। দিয়ক বহক বহক, এই পেহীক তাকে কৈ আছো ৰ, তই যি বিনা পইচাই পালি আলকাটৰাও খা, ভাল কিন্তু নাপা হয় না? ভাণ্ডাৰ এইটোৱে আমাৰ পেহীয়ে। পেহী সেৱাহে। হ'ব দে বাপু, তোমাৰ ঘৰ ক'ত? অ' আমাৰ বন্ধু হয় হা? বন্ধু বুলি জানো ৰ, একেলগে ঘূৰা ফুৰা কৰোঁতেই জানো যি বন্ধু। পিছে এওঁৰ ঘৰ ক'ত? ঘৰ বহুত দূৰত দা পেহী, তোমাৰ এটা হাততে। নয়ন। হয় হয়, আপুনি কেনেকে জানিলে? শুনি থাকো দে, প্ৰেমলতা মোৰ মস্ত মৰমৰ। এইবাৰ প্ৰেমলতাক মই লৈ যাম, তাইৰ লাইফ মই বনাই দিম। এই নষ্ট চৰিত্ৰটো কিয় বা আহিল? পেহী অ' পেহী আজি কিন্তু শাক নেদবা, নতুন বন্ধু পাইছো, এতে অলপ পাৰ্টি কৰিম। মদ খাবি, চোৱাবানীৰ কোব নাখতে অলো হেই পেহী অল্লি না। এতে খাম ৰ'ব, আহক পটককে আহি আছো। হ'ব দা, তুমি সেনে কৰলা, আহো দা। আৰু কথা কৈছা, চোৱাবানীৰ কোব খাবি না ইয়াৰ পৰা যাবি? এই জোল বুঢ়ীৰো ব্যৱস্থা কৰি আছো জোল। কি হামে দাইদে আহা নাই মাই? আহা নাই দেখোন। আহা নাই মানে একেবাৰে নাহাও নহয় ৰবা, দাউৰা দাউৰিকে আহি ৰুমৰ পৰাই কিবা লৈ পেলাই গুচি গেল দেখোন। মুখখানেই দেখা নাপলো। মই গেৰি ফেলে সুধলো, অ দাদা চাহ খাবা? দাদাইও গেৰি ফেলে কলাক নাখাওঁ দে, গেলে গুচি। বৌ ঘৰত নাই না, ফ্ৰী পাছি গতাই। তাকেতোৱে আবেলিটোক জয়কান্ত মহিমেক তাতে বান্ধা থলাক নাকি হে? ক'বাতো নৰো, আনবা কৈছিলো আজি। কি কলা? কলাক আনিম ৰ দুই একদিনতে, সময়ে পনাই। মই ক'লো তুমি যদি সময় পনাই ময়ে আনিম দা। দাদাই ক'লাক নালগে দে তই আনিবা, ময়ে আনিম। অ' আমি আজি আমাৰ ঘৰৰ পৰা আনা ডিমাৰ আঞ্জা বনাম, খাবা না? হা, ডিমা মই কিয় নাখাম, খাম যা। নহয়, প্ৰেছাৰ থকাৰ কাৰণে সুধছো। খাম যা, একদিন এটা খালি একো নহয়। হ'ব তাতে। জয়া কোক গেলে? ইতে আছিল দেখোন। আছে কোনবাই, বুঢ়াটোৰ ৰুমত দেখিও থাকিবা পাৰে। অ' আমি মই ভাতত লাগুংগে দা। কি কৈছে? অ' তুমি আকৌ কিয় আহিলা? হাও, এতিয়া আমি বন্ধু নাই? বন্ধুৰ ঘৰক আহিবা নৰে নাকি? পাৰে কিয় নোৱাৰে? তেনেহ'লে এতিয়া আমি বন্ধু, দৰকাৰ হ'লি ৰাতি দুভাগতো আহিম। অ' সেইটো নোৱাৰিবা দেই, ৰাতি দুভাগত তুমি কেনেকে আহিবা? ধেই, বন্ধুৰ ক্ষেত্ৰত চব সম্ভৱ। আমিতো প্ৰেমিকা নহয়, বন্ধু আৰু বান্ধৱীহে। দিন ৰাতি বোলে কথা নাই। বন্ধু বান্ধৱীৰ ঘৰত বা বান্ধৱী বন্ধুৰ ঘৰত যিকোনো সময়তে আহে। দিল্লী চিল্লীৰ ফালে বন্ধু আৰু বান্ধৱী বোলে এটা ঘৰতে থাকে। সেইটো লিভিং টুগেডাৰ, এটা অপসংস্কৃতি, পাশ্চাত্য সংস্কৃতি। আমাৰ ইয়াত নহয় জয়া। অসমৰ বহুত চলি যায়, দিল্লীত বোলে সেনকে থাকে। দিল্লীত যদি পাৰে
অসমৰ কটলাগুচিত কিয় নৰে এই তেৰিকা সেয়া ভাৰততে নিষিদ্ধ তথাপি চৰিত্ৰৰ স্খলন ঘটা কাৰোবাৰ মাজত সম্ভৱ হ'লেও আমাৰ অসমত কেতিয়াও নহয় অন্ততঃ শিৱসাগৰৰ এই বুদ্ধেশ্বৰে কটলাকুছিৰ মজিয়াৰ পৰা তাৰ দুৰ্ঘূৰ প্ৰতিবাদ কৰিব হ'ব দক সেগলা তৰ্কাতৰ্কি কৰি থাকি লাভ নাই আমি এতিয়া বন্ধু বান্ধৱী ৰাতি দবাগতো আহিম আহিবা পাৰো কি ভাবছি হে হা নাই ভাবিছোঁ প্ৰেমিকা হ'বলৈ আহি তুমি মোক যিমান জ্বলাইছা